আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। নমস্কাৰ, বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। ভাৰতী ফাউণ্ডেশ্যনৰ উদ্যোগত যোৰহাটৰ চৰাইবাহীত ইণ্টাৰ স্কুল স্পৰ্টছ পাৰ্ক অনুষ্ঠিত হয়। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। ভাৰতী ফাউণ্ডেশ্যনৰ উদ্যোগত যোৰহাট চৰাইবাহীত অনুষ্ঠিত ইণ্টাৰ স্কুল স্পৰ্টছ পাৰ্ক অনুষ্ঠিত হয়। ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনে অনুষ্ঠিত কৰা ইণ্টাৰ স্কুল স্পৰ্টছ পাৰ্কত যোৰহাটৰ খণ্ড শিক্ষা বিষয়া মনীষ ঠাকুৰ আৰু খণ্ড সমন্বয়ক বিষয়া টুইংকল গগৈ উপস্থিত থাকে। ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক আৰু মানসিক উৎকৰ্ষ সাধনৰ অৰ্থে এনে খেল ধেমালিৰ প্ৰতিযোগিতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি খণ্ড শিক্ষা বিষয়া মনীষ ঠাকুৰে মন্তব্য কৰে। আজি ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনে আয়োজিত কৰা স্পৰ্টছ পাৰ্কৰ যিটো যোৰহাট শিক্ষাখণ্ডত কৰিছে, আমি অতি আনন্দিত হৈছোঁ আৰু আমাৰ ল'ৰা ছোৱালীবিলাকক এইটো এটা সুযোগ দিয়াৰ বাবে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱা পদক্ষেপ আগৰ পৰা তেওঁলোকে লৈ আছে আমাৰ লগত, আৰু আশা কৰোঁ যে ভৱিষ্যতেও এনেকুৱা কিছুমান ইভেণ্ট আমাৰ লগত কৰিলে আমি সহযোগো কৰিম। আমাৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণেও অতি আনন্দদায়ক হ'ব আৰু তেওঁলোকক অপৰচুনিটি দিয়া হ'ব ভৱিষ্যতৰ স্পৰ্টছ পাৰ্চনৰ কাৰণে। ধন্যবাদ। আমাৰ 8খন বিদ্যালয় অংশগ্ৰহণ কৰিছে। আচলতে শিক্ষা ব্যৱস্থাটোত আমি ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক মানসিক বিকাশৰ লগতে তেওঁলোকৰ শাৰীৰিক বিকাশৰ কাৰণেও প্ৰচেষ্টা সদায় থাকে, আৰু সেইকাৰণে আমি যেনেকৈ খেল মহাৰণ হৈছিলে এটা উৎসাহপূৰ্ণ কাৰ্যসূচী, ঠিক একেধৰণে ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যন হৈছে অসম সৰ্বশিক্ষা অভিযান মিছনৰ লগত যৌথভাৱে প্ৰচেষ্টা চলাই থকা এটা শৈক্ষিক আৰু সামাজিক তথা শাৰীৰিক বিকাশৰ কাৰণে লোৱা কাৰ্যসূচীৰ তেওঁলোকৰ অংশীদাৰ। গতিকে সেইকাৰণে তেওঁলোকে ইতিমধ্যে যোৰহাট জিলাৰ সমগ্ৰ শিক্ষা অভিযান মিছনৰ লগত যি দায়বদ্ধতা তেওঁলোকৰ, সেই দায়বদ্ধতা তেখেতসকলে 2টা ৰাউণ্ডত, প্ৰথম আজি 29ৰ পৰা ইয়াত আৰম্ভ হৈছে। আমাৰ যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত প্ৰায় 10খন স্কুলৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে, আৰু তেওঁলোকৰ বিভিন্ন প্ৰকাৰৰ খেলসমূহৰ যাতে নীতিগতভাৱে শিকিব পাৰে আৰু তেওঁলোকৰ বিকাশ হয়, সেইটোৰ কাৰণে প্ৰচেষ্টা হাতত লোৱা হৈছে। ইয়াত আমাৰ ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনৰ যত্নত এই গোটেই ব্যৱস্থাটো কৰা হৈছে। গতিকে বহু ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।